মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ 2.1 অনুশীলনী শিকুৱাম। অনুশীলনী 2.1 ইয়াতে কিছুমান ছবি দিয়া আছে। এক নম্বৰত আছে যে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলৰ চিত্ৰ 2.10 দিয়া আছে। প্ৰতিটো ক্ষেত্ৰতে pxৰ শূন্যৰ সংখ্যা উলিওৱা। প্ৰথম চিত্ৰটোত x অক্ষত কাটিছে নেকি কোনোবা বিন্দুত? কাটা নাই। তেতিয়াহ'লে x অক্ষত কাটা নাই যদি তেতিয়াহ'লে ইয়াৰ শূন্যৰ সংখ্যা কি হ'ব? শূন্য হ'ব। আৰু এইটো মনত ৰখাৰ কাৰণে তোমালোকে কি কৰিবা যে কোনো এটা চিত্ৰই এনেকুৱা এটা অক্ষ প্ৰণালী যদি দিয়া থাকে তেতিয়াহ'লে কোনো এটা চিত্ৰই x অক্ষত যিমানটা বিন্দুত ছেদ কৰে সেইটোৱে হ'ব তাৰ শূন্যৰ সংখ্যা। এনেকুৱা এটা বক্ৰ চিত্ৰ যদি আমি আঁকো তেতিয়াহ'লে দেখা যাব যে এই বক্ৰটোৱে x অক্ষত এইটো হ'ল x ডেছ y ডেছ x অক্ষত কেইটা বিন্দুত ছেদ কৰে? 1 2 3 4। গতিকে এই চিত্ৰটোৰ শূন্যৰ সংখ্যা কিমান হ'ব? 4 হ'ব। আকৌ যদি আৰু এটা চিত্ৰ অঁকা হয় এনেকৈ, হয়তো এনেকুৱা এটা চিত্ৰ অঁকা হ'ল, তেতিয়াহ'লে এই ৰেখাডালে x অক্ষত কোনোবা বিন্দুত কাটিছেনে? কাটা নাই। y অক্ষতহে কাটিছে। গতিকে x অক্ষত যদি কাটা নাই এইটোৰ শূন্যৰ সংখ্যা কিমান হ'ব? 0 হ'ব। গতিকে মনত ৰাখিবা যে কোনো এটা চিত্ৰই x অক্ষত কিমানটা বিন্দুত ছেদ কৰিব সেইটোৱে হ'ব তাৰ শূন্যৰ সংখ্যা। গতিকে এক নম্বৰত শূন্যৰ সংখ্যা কি হ'ব? 0। দুই নম্বৰত ইয়াতে চোৱা এটা বিন্দুত কাটিছে। এনেকুৱা এটা বক্ৰ চিত্ৰই কি কৰিছে? x অক্ষত এটা বিন্দুত কাটিছে। গতিকে 2 নম্বৰত শূন্যৰ সংখ্যা হ'ব 1। 3 নম্বৰত চোৱাচোন কেইটা বিন্দুত কাটিছে চোৱা। এই বক্ৰ চিত্ৰডালে x অক্ষত 1 2 3টা বিন্দুত ছেদ কৰিছে। গতিকে ইয়াতে শূন্যৰ সংখ্যা কিমান হ'ব? 3 হ'ব। চাৰি নম্বৰ কি হ'ব ক'ব পাৰিবানে? হয়, 4 নম্বৰত শূন্যৰ সংখ্যা হ'ব 2। কাৰণ চোৱা ইয়াতে এনেকুৱা এটা বক্ৰ চিত্ৰই x অক্ষত 2টা বিন্দুত ছেদ কৰিছে। গতিকে শূন্যৰ সংখ্যা কিমান হ'ব? 2 হ'ব। পাঁচ নম্বৰ চিত্ৰ ইয়াতে চোৱা x অক্ষত 1 2 3 4টা বিন্দুত কাটিছে। গতিকে শূন্যৰ সংখ্যা কিমান হ'ব? 4 হ'ব। শূন্যৰ সংখ্যা সমান 4। 6 নম্বৰ x অক্ষত কেইটা বিন্দুত কাটিছে? নিশ্চয় 3টা বিন্দুত কাটিছে। 1 2 3। গতিকে শূন্যৰ সংখ্যা কিমান হ'ব? 3। শূন্যৰ সংখ্যা সমান 3।